নমস্কাৰ সকলোকে আজি কোনো মিনি ব্লগ নহয় আজি পঢ়া ৰিলেটেড দুই এটা কথা পাতিম বুলি আহিছোঁ সো যোনসকল ষ্টুডেণ্ট এবাৰ ক্লাছ 11ত আছা আৰু তোমালোক যদি সায়েন্স ষ্ট্ৰীমৰ হয় আৰু ভাবিছা যদি ক্লাছ 11 টো ইমান ইম্পৰ্টেণ্ট নহয় আৰু চিল মাৰি যদি পাৰ কৰি দিম বুলি ভাবিছা আৰু কেনেবাকৈ যদি তোমাৰ এইম আছে 12ৰ পিছত নীট হওক JEE হওক CUET হওক বা যিকোনো কম্পিটিটিভ এক্সামৰ যদি এইম আছে তেনে তোমালোকে 11 ইয়েৰটো এনেই পাৰ কৰি নিদিবা মানে কাৰণ 11ত কি হয় বৰ্ডছৰ ইমান হেৰিটো নাথাকে বৰ্ডছৰ ইমান গুৰুত্বটো নাথাকে যোনটো বৰ্ড এক্সাম হয় 12লৈ পোৱাৰ আৰু যিহেতু পাছ কৰাই দিয়ে সো খালি পাছ কৰাৰ হিচাপত পঢ়িলেই হয় সো এইটো বছৰ তোমালোকে কি কৰা তোমালোকৰ কনচেপ্টবিলাক ল'বলৈ ট্ৰাই কৰা ফিজিক্স হওক কেমিষ্ট্ৰি হওক মেথছ হওক বায়ো হওক এই চাৰিটা ছাবজেক্টৰে কনচেপ্ট ৱাইজত পঢ়িবলৈ ট্ৰাই কৰা লগতে তোমালোকে যি কম্পিটিটিভ এক্সাম দিম বুলি ভাবিছা মানে 12ৰ পিছত সো তাৰ কুৱেশ্যন প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰি দিয়া কাৰণ কি হয় যেতিয়া তোমালোকে 12লৈ পাবা সো বৰ্ডছৰ পেটাৰ্ণটো পঢ়িব লাগে আৰু কম্পিটিটিভ এক্সামৰ পেটাৰ্ণটো পঢ়িব পাৰে আৰু দুইটা এক্সামৰ পেটাৰ্ণটো অলপ বেলেগ লগতে যিকোনো এটা কম্পিটিটিভ এক্সাম দিবলৈ তোমাক 11 আৰু 12 দুইটাৰে মানে কোৰ্চটো লাগিব সো লাষ্টত গৈ মানে 12 যদি ফাৰ্ষ্ট এটেম্পটত পাব বিচাৰিছা ড্ৰপ নোলোৱাকৈ তেন্তে তোমালোকে 12টো মানে পঢ়াৰ পিছত এমাহ বা দুমাহে পোৱা যায় মানে 11টো ৰিকল কৰিবলৈ সো এনেধৰণে কনচেপ্টবিলাক বুজা আৰু ৰিভিজন কৰি পিনি কুৱেশ্যন প্ৰেক্টিছ কৰা যাতে তোমালোকে সেই দুমাহত ধুনীয়াকৈ 11টো ৰিকল কৰিব পাৰা তেতিয়া মানে ফাৰ্ষ্ট এটেম্পটত পোৱাৰ চান্সটো বহুত বেছি বাঢ়ি যায় আৰু যদি মানে 11টো ক্লিয়াৰ নাথাকে তেন্তে ফাৰ্ষ্ট এটেম্পটত পোৱাটো বহুত টান হৈ যায় কাৰণ 12ত অকল 12খিনিৰ ওপৰতে 12ৰ কোৰ্চটোৰ ওপৰতে গুৰুত্ব দিয়া হয় সো সেইটোৱে আছিলে কথা তোমালোকে যদি দিব বিচাৰিছা যিকোনো কম্পিটিটিভ এক্সাম তেন্তে তোমালোকে 11টো ষ্ট্ৰং কৰিবলৈ ট্ৰাই কৰা